हेलो एवरीवन नमस्कार মই ৰঞ্জনাই মোৰ আন এটা ৰেচিপি ভিডিঅ'ৰ হৈতে পুনৰ আহি গলো আপোনালোকৰ আগলৈ আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু একেবাৰে সহজ ৰেচিপি সকলোৱে চাগে বনাইছে তাৰ মাজৰে যদি কোনোবা থাকি গৈছে এনে সহজ ৰেচিপি এটা বিচাৰি ফুৰিছে তেতিয়া হলে এই ৰেচিপিটো আপোনালোকৰ কাৰণে আৰু বনাই খাই যদি সোৱাদ লোৱাৰ পাছত কেনেকুৱা পালে নিশ্চয় জনাবলৈ একেবাৰে নাপাহৰিব তেতিয়া মোৰো ভাল লাগিব আৰু আপোনালোকৰ যে ভাল লাগিব হেতু খাটাং তেতিয়া হলে বনোৱা স্টার্ট করনে কি কয় এয়া কেৰাহীত দি দিছো মিঠা তেলখিনি গৰম হৈ যোৱাৰ পাছত ইয়াতে মই দি দিম পাঁচফোৰণ যেহেতু এই ৰেচিপিটোৰ বাবে মাছ ফ্ৰাই কৰিব নালাগে গটিকে লগে লগে তেল গৰম হোৱাৰ পাছত দি দিলো পাঁচফোৰণ আৰু এটা পেষ্ট ৰেডি কৰি লৈছিলো মই সেই পেষ্টটো ইয়াত দি দিছো আৰু পেষ্টটোত কি আছে হেয়া সাইডত মই সুন্দৰকৈ লিখিয়ে দিছো কিন্তু পৰিমাণবোৰ মই হিমান এটা দিয়া নাই দেই মানে আপোনালোকে কেজনৰ কাৰণে বনাইছে বা বনাব হেয়াৰ ওপৰত নিৰ্ভৰ কৰিব মই 4 জনৰ কাৰণে বনাইছো আৰু তাতে দিয়া হৈ আছে যে পেষ্টটো দিয়াৰ পাছত মানে অকমান 2 মিনিট মান ইয়া লো মিডিয়াম ফ্লেমত দেখিছে নহয় লো মিডিয়াম ফ্লেমত ভাজি ললো তাৰ পিছতে গ্ৰেভি অকমান সময় ভাজিলো তাৰ পিছতে অকমান ডাঠ নিচিনা হৈ গল যে মানে তেলটো ওপৰত বিৰিঙি অহাৰ পাছত মই ইয়াতে হালধি আৰু জলকীয়া গুৰি দি দিছো জলকীয়া মানে এটো কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছো আপোনালোকে স্কিপ কৰিব পাৰে নতুবা আপোনালোকে জলকীয়া গুৰি আৰু এড কৰিব পাৰে হেতু জলাটো একচুয়ালি নিজৰ সোৱাদৰ ওপৰত কোৱা তাৰ পিছত মিক্সি জাৰটো আখালি লৈ পেলা তাত যেহেতু অলপ মছলা লাগি আছিল সেইখিনি ইয়াতে এড কৰি দিলো আৰু এতিয়া অকনমান সময় লো মিডিয়াম ফ্লেমতে মই এই ৰেচিপিটো বনাই আছো ইতিমধ্যে আৰু এতিয়া অকনমান সময় মানে এয়া অকনমান ডাঠ হোৱাৰ পাছত দেখিছেনে এয়া অকনমান ডাঠ হৈ গল তাৰ পাছতে মই এটা আলু মিডিয়াম সাইজৰ অকনমান নিমখ আৰু অকনমান হালধি দি হাফ বইল কৰি লৈছিলো সেইখিনি ইয়াতে আলুখিনি দি দিলো আৰু অকনমান জুখমতে পানী দি দিছো যেহেতু এটো কাৰি নহয় গ্ৰেভিয়ে হয় তথাপি অকনমান উতল এটা আহিব লাগিব নহয় সেই গটিকে অকনমান মই পানী এড কৰি দিলো আৰু এতিয়া দিছো নিমখ যেহেতু আগতে দিয়া নাছিলো আৰু অকনমান টিকুটমান মই গুড় দি দিছো মানে টেষ্টটো ব্যালেন্স হয় তেতিয়া খাবলৈ মানে টেষ্টটো ভাল লাগে আৰুনো বিতংকৈ কি কম মই আপোনালোকক তাৰ পাছতে এতিয়া লাহেকৈ ইয়াতে এড কৰি দিম মই মাছ কেই পিস মই কৈছিলেই নহয় প্ৰথমতে এয়া মাছ কেই পিস ভাজিব নালাগে এই ৰেচিপিটোৰ কাৰণে আৰু আপোনালোকে নভজাকে বনাব পাৰিব আৰু খাবলৈ একদম বিৰাট ভাল লাগিব মই নিজে বনাইছো বুলি বাৰে বাৰে কৈ থকা নাই আকৌ দেই মই বিৰাট ভাল লাগিব বুলি হসাকৈ আপোনালোকে এবাৰ বনাই খাই চাব তাৰ পাছতহে গম পাব বাৰু যি নহওক এতিয়া মাছ কেই পিস মই ইয়াতে দি দিলো আৰু হে ফ্লেমটো একে আছে মন কৰিছে নহয় আপোনালোকে এতিয়া 3-4 মিনিট মান এই লো মিডিয়াম ফ্লেমত এনেকৈ থৈ দিলো আৰু 3 মিনিট মানৰ পাছত ঢাকনখন উঠাই আকৌ মাছ কেই পিস মই ইলুটি অকমান কৰি দিম মাত্ৰ আৰু এটা মাছখিনি লুটিয়াই দিলেই হ'ব এবাৰ কৰিলে হৈ যাব এয়া 3 মিনিট মান সময় হৈ গল মাছখিনি মই গুটেই মাছ কেই পিস মই অকমান ইলুটি কৰি দিছো দুইটা সাইডে মানে ইলুটি কৰি দিছো নকৰিলেও হয় বাৰু কৰিলে বেছি ভাল হ'ব আৰু হেই গটিকে তাৰ পাছতে এতিয়া মই মাছ কেই পিস ধুনিয়াকৈ সুন্দৰকৈ ইলুটি কৰি দিয়া হৈ গল আৰু এতিয়া মই অলপ ইয়াতে এড কৰিম কচুৰি মেথি মই অকমান কচুৰি মেথি অকনমান বেছিকৈ এড কৰিছো বাৰু আজি আৰু অৱশ্যে এই ৰেচিপিটোত কচুৰি মেথি নিদিলেও হৈ যায় আৰু যদি ধনিয়া সিজন হয় আপোনাৰ ওচৰত বা ধনিয়া যদি বাইচান্স থাকে তেতিয়া ধনিয়া দি দিলেতো আৰু কথাই নাই এতিয়া আৰু 2 মিনিট মান সময় ঢাকনখন মাৰি দিলো আৰু অকমান গ্ৰেভিখিনি ডাঠ হৈ গল দেখিছেনে এতিয়া আমাৰ মাছৰ বইল ভাত মানে নভজাকৈ বনোৱা মাছৰ এয়া গ্ৰেভি ৰেডি হৈ গল খাবলৈ হসাকৈ গৈছো বিৰাটে সোৱাদ লগা হৈছিল আৰু মই আগৰ ভিডিঅটো আপোনালোকক কৈছো কেবাবাৰো চাগে মই কেতিয়াও বনোৱাৰ পাছত কেনেকুৱা হৈছে সবজিখন বা ভাজিখন বা তৰকাৰীখন বুলি নুহুদু আৰু সকলোৰে কাহি কাখত দেখিলেই গমেই পাই যায় আৰু সকলো ৰান্ধনীয়ে চাগে হেইটোৱে মানে মন কৰে চাগে বহুতেই আৰু তেতিয়া হলে ৰেচিপিটো কেনেকুৱা পালে জনাব দেই আজিলৈ আহিছো বাই বাই